যে আমাৰ পৰিৱেশ সুৰক্ষা সমিতি অসমৰ যিখন কাৰ্যকৰ্তাসকল বা সদস্যসকল আছে, আমি 31 তাৰিখটো বছৰ শেষৰ দিনটো আমি আনন্দ হেৰিত উল্লাসত মত্ত নহৈ আমি এই গছপুলি প্ৰতিপালনৰ কামখিনি কৰোঁ। আজি আৰু কালি অহা 1 তাৰিখ 1 জানুৱাৰী প্ৰতি বছৰ আমি 1 জানুৱাৰী যোৱা 3 বছৰৰ পৰা আমি পালন কৰি আহিছোঁ। 1 জানুৱাৰীটোক আমি প্ৰতিপালন দিৱস হিচাপে পালন কৰোঁ। এই বিষয়ত আমি আৰু এটা কথা জনাবলৈ পাই সুখী হ'ম যে আমি অসম চৰকাৰক এটা নিৰ্দিষ্ট দিন, বছৰৰ এটা নিৰ্দিষ্ট দিনক আপোনাৰ প্ৰতিপালন দিৱস হিচাপে ঘোষণা কৰিবলৈ আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ। কিয়নো আমি বৃক্ষ ৰোপণৰ দিন চৰকাৰে আমি দিয়া দেখিছোঁ, তেখেতসকলে এটা নিৰ্দিষ্ট দিন ঠিক কৰে বৃক্ষ ৰোপণ কৰিবলৈ, অমৃত বৃক্ষ যেনেকৈ ৰোপণ কৰা হৈছিলে তেনেকৈ। কিন্তু প্ৰতিপালনৰ কাৰণে বিশেষ দিন তেনেকৈ ঘোষণা কৰা হোৱা নাই। আমি বিচাৰোঁ যাতে চৰকাৰে এই দিশত কাম কৰে, প্ৰতিপালনৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ পেলাই তেখেতসকলে এটা প্ৰতিপালনৰ দিশ ঘোষণা কৰে আৰু এই বিষয়ত সজাগতাৰ সৃষ্টি কৰে, যাতে মানুহে গছপুলি ৰুই পেলাই সেইখিনি ডাঙৰ দীঘল কৰাত এটা অৰিহণা যোগায়। আজি এই অনুষ্ঠানটো আমি তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ চৌহদত সম্পন্ন কৰিলোঁ। আমাৰ প্ৰতিপালন দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে আমি ইয়াত এজোপা বনপিঠা গছ, এজোপা বনপিঠা গছ হয়। এইজোপা এক্সটিংক্ট হোৱা গছ, মানে গছজোপা নাইকিয়া হ'ব ধৰিছে। অসমত আগত য'তে ত'তে গছজোপা পায়, আজিকালি বৰ বেছি দেখা নাযায়। আৰু এইজোপা গছ যিহেতু বহুত ঔষধি গুণ সম্পন্ন বুলি আমি জানো, আগৰ পৰা মানুহে জানিছিলে। এতিয়া আমাৰ মানুহবোৰে ইমান এটা আমাৰ সীমিত জ্ঞানৰ কাৰণে আমি হয়তো নাজানো। এতিয়া এই বিষয়ত বহুতো ৰিচাৰ্চ বা গৱেষণা চলি আছে। সেইকাৰণে আমি অধ্যক্ষ মহোদয়ৰ অনুমতিত, তেখেতৰ সহযোগিতাত আমি ইয়াত বনপিঠা গছজোপা ৰোপণ কৰিলোঁ। এই ৰোপণৰ পাছত আমি আশাবাদী যে এইজোপা গছ ইয়াত ডাঙৰ দীঘল হ'ব। কিয়নো অধ্যক্ষ মহোদয়ে ইয়াত আমি ইয়াত যিমান গছপুলি আগত লগাইছিলোঁ, সেইখিনি গছ বা তেখেতসকলে নিজে বহুত গছপুলি ইয়াত লগাইছে। সেই গছপুলিবোৰ ডাঙৰ দীঘল কৰাত তেখেতসকলে সঠিকভাৱে পদক্ষেপ হাতত লৈছিলে আৰু গছপুলিবোৰ ডাঙৰো হৈছে। আৰু আমি অহাকালি প্ৰতিপালন দিৱসৰ শেষ কাৰ্যসূচী হিচাপে আমি অহাকালি তিনিচুকীয়া বৰপথাৰ মাতৃমন্দিৰ জনকল্যাণ সমিতিৰ প্ৰাংগণত আমি কেন্দ্ৰীয়ভাৱে প্ৰতিপালনৰ এটা বিশেষ কাৰ্যসূচী হাতত লৈছোঁ, প্ৰতিপালনৰ সভা। তাত আমাৰ বিশিষ্ট কিছুমান ব্যক্তিক আমি কালি সম্বৰ্ধনা জনাম। তাৰ ভিতৰত প্ৰকৃতিবিদ আছে আৰু ধৰক সাংস্কৃতিক কৰ্মী আছে, তেনেকুৱা ধৰণৰ। আৰু আটাইতকৈ ডাঙৰ কথা, আমি এইবাৰ তিনিচুকীয়া পৌৰসভাৰ যিসকল চাফাই কৰ্মী, যিসকলে ঘৰৰ পৰা জাবৰ জোঁথৰ কালেকশ্যন কৰি নিয়ে, তেখেতসকলে আমাৰ তিনিচুকীয়া চহৰখনক প্ৰতিখন ঘৰৰ চাফ চিকুণ কৰি ৰখাত যিখন অৰিহণা যোগাইছে, তেখেতসকলক বিশেষ সম্বৰ্ধনা কালি আমি জ্ঞাপন কৰিম। সেই বিষয়ত কালি আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি আটাইকে আমন্ত্ৰণ কৰিছোঁ, যাতে আমাৰ সভালৈ কালি আপোনালোকে উপস্থিত থাকে, আমাক উৎসাহিত কৰে আৰু তেখেতসকলক উৎসাহিত কৰে যিসকলে আমাৰ এই তিনিচুকীয়া চহৰখনক চাফ চিকুণ কৰি ৰখাত সাহায্য কৰি আছে। আজি 31 ডিচেম্বৰ আমি সুবিধা পালোঁ, পৰিৱেশ সুৰক্ষা সমিতিয়ে তেওঁলোকে আহিলে যে এজোপা বনপিঠা ৰুম আমাৰ ইয়াত। আজি প্ৰগ্ৰেমটো ল'লোঁ কাৰণ আজি 31 তাৰিখ লাষ্ট ডে। 1 তাৰিখে আমি কৰোঁ, কিছু গছপুলি ৰুওঁ। প্ৰায় আমাৰ কলেজত যথেষ্ট গছপুলি ৰোৱা হৈছে, ডাঙৰো হৈছে, প্ৰতিপালনো কৰা হয়। এইজোপা ৰোৱাৰ কাৰণে মই পৰিৱেশ সুৰক্ষা সমিতিক ধন্যবাদ জনালোঁ। আৰু তেওঁলোকে আমাৰ মহাবিদ্যালয়ত আহি পেলাই বিভিন্ন ধৰণৰ গছ প্ৰতিপালন কৰে বা ৰুৱেও। এইটো মানে ডাঙৰ কাম কৰি আছে তেওঁলোকে। আগন্তুক দিনত আৰু কৰিব চাগে। আৰু ভাল লাগিছে আজি 31 ডিচেম্বৰ। সকলোকে পুনৰ নতুন বৰ্ষৰ শুভেচ্ছা জনাই ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ।